ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন সৰ্বাংগ সুন্দৰ আৰু এক সুমধুৰ আৰু অগ্ৰগতিৰ দিন হওক তাৰ কামনাৰে আৰম্ভণি কৰিছো বিশেষ ৰাশিফল। আহি আছে 2024ৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ। 2024ৰ দ্বিতীয়টো সূৰ্যগ্ৰহণে ৰাশি চক্ৰৰ প্ৰত্যেকটো ৰাশিৰ ওপৰতে প্ৰভাৱ পেলাব আৰু এই বিশেষ প্ৰভাৱ যি ৰাশিৰ শুভ মংগলময় ফলাফল আহিব পাৰে, যিকেইটা ৰাশিৰ অগ্ৰগতিৰ দিশ আহিছে আৰু ইয়াৰ লগতে যি সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে, এই বিশেষ সূৰ্যগ্ৰহণ যি বিৰল মহাজাগতিক ঘটনা, এই বিৰল মহাজাগতিক ঘটনাই কি ধৰণে প্ৰভাৱ আপোনাৰ ৰাশিত পেলাব, কোন কোন ৰাশিৰ সৰ্বোচ্চ ভাগ্যফল আছে তাৰ বিষয়ে লৈ আহিছো বিশেষ সময়সূচীৰ সৈতে। পোনপটীয়াকৈ ক'বলৈ গ'লে বছৰৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ প্ৰচুৰ অৰ্থলাভৰ যোগ প্ৰস্তুত কৰিছে বিশেষ তিনি ৰাশিৰ বাবে। সৌভাগ্যৰ দিশে অগ্ৰসৰ হ'ব সূৰ্যগ্ৰহণৰ ফলাফলত বিশেষ তিনি ৰাশি। 2024 বৰ্ষৰ প্ৰথম সূৰ্যগ্ৰহণ হৈছিল এপ্ৰিল মাহত। এইবাৰ বছৰৰ দ্বিতীয় সূৰ্যগ্ৰহণ অক্টোবৰ মাহত হ'ব, মহালয়াৰ দিনাখন। আৰু এই বিশেষ মহালয়াৰ দিনাখন যি বিশেষ সূৰ্যগ্ৰহণ বিৰল মহাজাগতিক ঘটনা, এই মহাজাগতিক ঘটনাই প্ৰভাৱ পেলাব ৰাশি চক্ৰৰ প্ৰত্যেকটো ৰাশিক, অৰ্থাৎ 12টকা ৰাশিক মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈকে। আমি যদি ক'ব বিচাৰো এই বিশেষ বিৰল মহাজাগতিক ঘটনাই প্ৰভাৱ পেলাব আৰু সৌভাগ্যৰ দিশে অগ্ৰসৰ কৰিব বিশেষ তিনি ৰাশি। পঞ্চাংগ অনুসাৰে জ্যোতিষশাস্ত্ৰৰ তথ্য অনুযায়ী এই সূৰ্যগ্ৰহণ তিনি ৰাশিৰ অগ্ৰগতিৰ কাৰক হৈ উঠিছে আৰু এই তিনি ৰাশিৰ অগ্ৰগতিৰ কাৰক কোন কোন ৰাশি হ'ব পাৰে তাৰ বিষয়ে এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম। আপোনালোকৰ মৰম, শুভাশীষ, আশীৰ্বাদ তাৰ বাবে আজি KMS এষ্ট্ৰলজি এই বিশেষ চেনেল, KMS এষ্ট্ৰলজি এই বিশেষ পেজ আপোনালোকৰ মনোভূত ভিডিঅ' নিশ্চয়কৈ দিব পাৰিছো বুলি আশাবাদী, কাৰণ যিসকল লোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিছে আৰু সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছো। এতিয়ালৈকে আপুনি যদি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব পাৰে। হিন্দু সনাতন ধৰ্মৰ ওপৰত আধাৰিত, বাস্তুশাস্ত্ৰৰ ওপৰত আধাৰিত আৰু জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত ভিডিঅ'সমূহ আমি সময়ে সময়ে প্ৰস্তুত কৰি আহিছো। কোৱা হৈছে বৈদিক জ্যোতিষশাস্ত্ৰ গ্ৰহণৰ বিশেষ গুৰুত্ব আছে। বৈদিক জ্যোতিষশাস্ত্ৰৰ মতে সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ এই দুই গ্ৰহণৰ প্ৰভাৱ ভিন্ন ৰাশিৰ জাতক জাতিকাৰ জীৱনত প্ৰভাৱ পেলোৱা লক্ষ্য কৰা যায়। এই বছৰত দুবাৰকৈ সূৰ্যগ্ৰহণ আছে আৰু এই দুবাৰ সূৰ্যগ্ৰহণ যি সূৰ্যগ্ৰহণৰ সময়সূচী আপোনালোকে পাইছে। প্ৰথম সূৰ্যগ্ৰহণত এপ্ৰিল মাহত হৈ গৈছে আৰু বছৰৰ দ্বিতীয় সূৰ্যগ্ৰহণ অহা অক্টোবৰ মাহৰ 2 তাৰিখে হ'ব, যিদিনা বিশেষ দিন বুলি কোৱা হৈছে জ্যোতিষশাস্ত্ৰৰ গণনা অনুযায়ী আৰু বিৰল পৰিঘটনা বুলি কোৱা হৈছে। 2 অক্টোবৰ তাৰিখে যিহেতু বছৰৰ দ্বিতীয় সূৰ্যগ্ৰহণ হ'ব, অতি দীঘলীয়া সময় বুলি ক'ব পাৰি। এই দীঘলীয়া সময় যি আহিন মাহৰ অমাৱস্যা তিথিত আৰম্ভণি হোৱা ৰাতি 9:13 পৰা 6 ঘণ্টা পৰ্যন্ত, 6 ঘণ্টা 4 মিনিট পৰ্যন্ত এই চলিব বিশেষ মহাজাগতিক পৰিঘটনা এই সূৰ্যগ্ৰহণ। ভাৰতত সেই সময় ৰাতি থকাৰ বাবে বা ৰাতি হোৱাৰ বাবে আমাৰ ভাৰতত এই সূৰ্যগ্ৰহণ দেখা পোৱা নাযাব, কিন্তু ইয়াৰ প্ৰভাৱ বিস্তাৰ কৰি যাব ৰাশি চক্ৰৰ জাতক জাতিকাসকলৰ ওপৰত। সূৰ্য আৰু ৰাহুৰ যি পোনপটীয়া এটা এংগুলত আহে, সূৰ্য আৰু ৰাহুৰ একলগত যি যোগ গঠিত হয়, এই যোগ কন্যা ৰাশি আৰু হস্ত নক্ষত্ৰত 2 অক্টোবৰত হ'বলগীয়া এই সূৰ্যগ্ৰহণে পোনপটীয়াকৈ প্ৰভাৱ দেখাব বিশেষ কোনো কোনো ৰাশি। ইয়াৰ লগতে এই সময়ত চন্দ্ৰ আৰু বুধ, কেতু কন্যা ৰাশিত থাকিব। সেই সময়ত শনি থাকিব বক্ৰী চলনত, অৰ্থাৎ বক্ৰ গতিত। পোনপটীয়াকৈ যদি আমি সূৰ্যগ্ৰহণৰ সৌভাগ্য লাভৰ কথা ক'ব যাওঁ বা ক'ব বিচাৰো, মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সৰ্বাগ্য ভাগ্য ফল, সৰ্বাৰ্থ ভাগ্য ফল আৰু সৰ্বোচ্চ ভাগ্য ফল দেখা গৈছে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত বিশেষ
সূৰ্যগ্ৰহণৰ ফলাফলত পোনপটীয়া সৌভাগ্যৰ ফল দেখা গৈছে। 2 অক্টোবৰত যি বিশেষ সূৰ্যগ্ৰহণ বিৰল মহাজাগতিক পৰিঘটনা হ'ব, 2 অক্টোবৰ বছৰৰ দ্বিতীয় সূৰ্যগ্ৰহণৰ শুভ প্ৰভাৱ লক্ষ্য কৰা যাব মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত। এই গ্ৰহণ আপোনালোকৰ বাবে লাভজনক আৰু মংগলময় হ'ব বুলি কোৱা হৈছে আৰু এই সময়ত আপোনাৰ নিজৰ অসম্পূৰ্ণ কৰ্মবিলাক সম্পূৰ্ণ কৰিব পাৰিব, সফলতাৰ দিশে অগ্ৰসৰ হ'ব পাৰিব। বিভিন্ন সময়ত ৰৈ থকা কৰ্ম, বিভিন্ন সময়ৰ পৰা কৰিম বুলি ভাবি থকা পৰিকল্পনা, এই পৰিকল্পনা বাস্তৱায়িত হ'ব, স্বীকাৰিত হ'ব বুলি কোৱা হৈছে। কন্যা ৰাশিত সূৰ্যগ্ৰহণ, কন্যা ৰাশিত যি সূৰ্যৰ লগত কেতুৰ উপস্থিতি থকাৰ বাবে গ্ৰহণৰ শুভ প্ৰভাৱ পৰিব মিথুন ৰাশিত। এই সময়ত আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত প্ৰচুৰ পৰিমাণে উন্নতি কৰিব পাৰিব, অৰ্থনৈতিক লাভৰ সুযোগ দেখা গৈছে। আমি যদি ক'ব বিচাৰো দ্বিতীয় সৌভাগ্যৱান ৰাশিৰ কথা, তেনেহ'লে দ্বিতীয় সৌভাগ্যৱান ৰাশি হিচাপে বিবেচিত হৈছে কৰ্কট ৰাশিৰ জাতক জাতিকাসকল। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল সূৰ্যগ্ৰহণৰ বিশেষ প্ৰভাৱ আপোনালোকৰ জীৱনত লক্ষ্য কৰিব পাৰিব বুলি কোৱা হৈছে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ সৌভাগ্যৰ দৰ্জা খোল খাব বুলি কোৱা হৈছে। বিৰল মহাজাগতিক পৰিঘটনা এই বিশেষ সূৰ্যগ্ৰহণ 2 অক্টোবৰৰ পৰা। 2 অক্টোবৰৰ পৰা আপোনালোকৰ প্ৰচুৰ পৰিমাণে অৰ্থনৈতিক লাভ আৰু জীৱনত বিভিন্ন প্ৰকাৰৰ বিলাস কৰিব পাৰিব বুলি কোৱা হৈছে। বিভিন্ন প্ৰকাৰৰ দ্ৰব্য সামগ্ৰীৰ লগতে যান বাহন ক্ৰয়, মাটি ক্ৰয়, আপোনালোকৰ বিভিন্ন প্ৰকাৰৰ মাটি জমি ক্ৰয় কৰিব পাৰিব, বিভিন্ন প্ৰকাৰৰ সা সম্পত্তিও ক্ৰয় কৰিব পাৰিব বুলি কোৱা হৈছে। বিশেষ আৰাম আপোনালোকে পাব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে নিজৰ লক্ষ্যত উপস্থিত হ'ব পাৰিব, চাকৰিৰ সুযোগো পাব বুলি কোৱা হৈছে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত এনেধৰণৰ শুভ প্ৰভাৱ আহিব, যি প্ৰভাৱে আপোনাক অৰ্থনৈতিক ক্ষেত্ৰত, পাৰিবাৰিক ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত প্ৰচুৰ পৰিমাণে উত্থান দিব বুলি কোৱা হৈছে। তৃতীয় সৌভাগ্যৱান ৰাশি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল হৈছে তৃতীয় সৌভাগ্যৱান ৰাশি। তৃতীয় সৌভাগ্যৱান ৰাশি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ সূৰ্যগ্ৰহণৰ পোনপটীয়া লাভজনক প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিব। পোনপটীয়াকৈ সৌভাগ্যৰ দৰ্জা খোল খাব বুলি কোৱা হৈছে এই ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত। আপোনাৰ জীৱনত প্ৰচুৰ সমৃদ্ধি আহিব আৰু অগ্ৰগতি আহিব। সূৰ্যগ্ৰহণৰ ফলত লাভজনক হ'বলৈ গৈ আছে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল। দাম্পত্য সুখ, দাম্পত্য জীৱনত সুখ, প্ৰেম জীৱনত সুখ, আয় বৃদ্ধি হ'ব, অৰ্থনৈতিক পৰিস্থিতি বৃদ্ধি হ'ব, উন্নতি আহিব আৰু চাকৰি লাভৰ যোগো দেখা গৈছে। এই বিশেষ সময়ত শুভমংগলময় প্ৰভাৱে নিশ্চয়কৈ আপোনালোকৰ সৰ্বাংগ সুন্দৰ কৰি তুলিব জীৱন ধাৰণ প্ৰণালী। সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। সকলোৱে শুভ হওক, মংগলময় হওক। ধন্যবাদ।